তো গাইজ বহুত দিনৰ এটা ধুনীয়া ষ্টক লৈ আহিলোঁ আপোনালোকৰ মাজত। তো মোৰ দোকানত কেনেকৈ এইবিলাক সৰু এটা শ্বৰ্ট ভিডিঅ' বনোৱা আছে আপোনালোকে এইটো চাই লওক, তাৰপিছত আমি আলোচনা কৰি আছোঁ ষ্টকৰ কথা। ঠিক আছে, करो फ्लाईओवर है, फ्लाईओवर से थोड़ा आगे आइए। आगे आने के बाद आप लेफ्ट साइड से जो फुटपाथ है फुटपाथ से आप आगे बढ़िए। आप देख सकते हैं ये फुटपाथ है। तो आपका राइट साइड में आपका एक स्टेट बैंक मिलेगा, स्टेट बैंक आप क्रॉस कीजिए। ये रहा आपका स्टेट बैंक। स्टेट बैंक आप क्रॉस करते ही थोड़ा आगे आते ही हम देख सकते हो, और थोड़ा आगे आइए। उसके बाद आपका ये शॉप मिलेगा। तो हम देख सकते हैं ये फ्लाईओवर है। तो इसी में आपका ये जो बड़ा वाला गली देख रहे हो आप, इसी गली में थोड़ा अंदर आ जाइए। अंदर आने के बाद हम देख सकते हो आगे, और थोड़ा आगे आइए। आगे आते ही आपको राइट साइड में हमारा शॉप मिलेगा आपको, हम देख सकते हो। ये रहा গাইজ हमारा মোৰ দোকানত शॉप। কেনেকৈ এইবিলাক আপোনালোকে চালে, তো ধুনীয়া ষ্টক আপোনালোকে চাব পাৰে। ইয়াতো নহয় আৰু মোৰ ৰিটেইল শ্বপতো বহুত ষ্টক পৰি আছে। তো চব সকলোবোৰ আমি কভাৰ কৰিবলৈ আজি চেষ্টা কৰিম। তো আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰি দিওঁ। নাথিঙৰ পৰা বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, এতিয়া অফাৰ লৈ আনিছোঁ। তো নাথিং চাব পাৰে আপোনালোকে। নাথিং 1 ব্লেক কালাৰত আছে, হোৱাইট কালাৰত আছে। ষ্টাৰ্টিং পাই যাব 17,000 আপ টু 18,500। যদি 1 year ৱাৰেণ্টি কাৰোবাক লাগে তেতিয়াহ'লে এইটো প্ৰাইচ অলপ বেলেগ বেছি আহিব, লাইক 19,500 এনেকৈ আহি যাব। এইটো R2 হয়, ওৱান ইয়াৰ ৱাৰেণ্টি পাব 826। তাৰপিছত নাথিংটোৱে বহুত মানে বিচাৰি আছিলে, কাষ্টমাৰ ডিমাণ্ড আছিলে। তো নাথিংটোৱে আমি বহুত দুটা উঠাই দিলোঁ। তো আপোনালোকে চাব পাৰে নাথিং 2ৱে অনলি পাই যাব আপোনালোকে 17,500 কৈ, 2 month ৱাৰেণ্টি। এইটো চাব পাৰে নাথিং 2। নাথিংটো বহুতে বিচাৰি থাকে, চাব পাৰে একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন হৈ আছে, ধুনীয়া কণ্ডিশ্যন। তো এইটো আপোনালোকে পাই যাব অনলি 26,000। এইটো চাব পাৰে ৰিয়েলমি GT2 Pro 1 year ৱাৰেণ্টি, পূৰা ব্ৰেণ্ড নিউ কণ্ডিশ্যন, লগত চাৰ্জাৰ ফ্ৰী পাই যাব। এইটো আপোনালোকৰ আহি যাব 16,500। তো ৰেনো 11 চাব পাৰে আপোনালোকে, অ'প' ৰেনো 11 বহুতে বিচাৰি আছিলে। তো এইটো আপোনালোকে পাই যাব অনলি 18,500। তো OnePlus 10 Pro বহুত ডিমাণ্ডিং ফোন হয়, চাই লওক। OnePlus 10 Pro এইটো আপোনালোকে 12 ভেৰিয়েণ্ট আছে। এইটো আপোনালোকে পাই যাব অনলি অন 19,500। তো এইটো চাব পাৰে আপোনালোকে ভিভ' V29 Pro এইটো আপোনালোকে পাই যাব অনলি 20,000ত। এইটো চাব পাৰে নতুন মডেল ৰিয়েলমিৰ 12 Pro 5G R2 কাৰ্ভ ডিছপ্লেড হয়, খুবেই ধুনীয়া ফোন হয় এইবিলাক। ৱাৰেণ্টি কেনেকুৱা আহিব এইবিলাকৰ? আপোনাৰ 1 year এটা আছে আৰু এটা আপোনাৰ 2 month আছে। 1 yearটো আপোনালোক 20,000 আহি যাব, আৰু 2 month থকাটো এইটো আপোনাৰ 16,500 আহি যাব। হয়, এইবিলাক চাব পাৰে আপুনি, একেবাৰে নতুনে ফোন, ছেকেণ্ড হেণ্ড বুলি ক'ব নোৱাৰে, একদম। এটাও স্ক্ৰেচ নাই। আপোনালোকে আহিব পাৰে, লৈ নলৈ পিছৰ কথা, আপোনালোকে আহি পেলাই ভিজিট কৰক দোকানত, চাই লওক কণ্ডিশ্যন। ঠিক আছে, যিহেতু আপোনালোকে ৱাৰেণ্টিও পাই আছে, একদম প্ৰপাৰ ৱাৰেণ্টি পাই যাব। জানে এইবিলাক লঞ্চ দিয়ে বেছি দিন হোৱা নাই, নতুন কণ্ডিশ্যনে আহিব। কণ্ডিশ্যন নতুনে হৈ আছে। তো ৰেনো 11 এইটো চাই লওক, এইটো ব্ৰেণ্ড নিউ কণ্ডিশ্যন 1 year ৱাৰেণ্টি পাব। এইটো চেম প্ৰাইচ যাব 20,000 আহি যাব। অ'কে, 11X আপোনালোকে ষ্টাৰ্টিং প্ৰাইচ পাব 11,000। চাই লওক একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন, মানে 2-3 মাহ ইউজ কৰা ফোন আহিব। তো এইটো চাব পাৰে আপোনালোকে ইনফিনিক্স, বহুতে কৈছিল দাদা ইনফিনিক্সৰ কিবা 5G আহিছে নেকি, তো আহিছে চাই লওক Note 30 5G। তো এইটো আপোনালোকে খুবেই ধুনীয়া কণ্ডিশ্যন, 2-3 মাহ ইউজ কৰা ফোন হয়। এইবিলাক আপোনালোকে পাই যাব অনলি অন 10,000 কৈ। 10,000 পাব। আৰু যদি কাৰোবাক যদি GB বেছি লাগে 256 GB, চ' আপোনালোকে ল'ব পাৰে ইনফিনিক্সৰ 5Gও পাই যাব, বেটাৰীও ভাল পাব, কেমেৰাও ভাল পাব। ৰিয়েলমি চাই লওক 8S 5G এইটো আপোনালোকে পাই যাব অনলি 9,000ত। অ'কে, তো 11 বহুত বিচাৰি আছিলে, বহুত দিন অহা নাছিলে। তো এইটো আপোনালোকে অনলি পাই যাব 10,000 টকা। অ'কে, তো এইবিলাক চাব ইনফিনিক্স, অলপ কম প্ৰাইজৰ মাল হয়। তো এইটো আপোনালোকে পাই যাব 6,000, এইটো পাই যাব আপোনালোকৰ অনলি 5,500। অ'কে, এইটো আছে আপোনাৰ টেকনো, বেটাৰী ভাল লাগিলে এইটো লৈ যাব পাৰে। অ'কে, তো ৰিয়েলমি আপোনাৰ ডিছপ্লে ফিংগাৰ যদি 4G মডেল লাগে আপোনাৰ প্ৰিমিয়ামত, এইবিলাক আপোনালোকে লৈ যাব পাৰে 7,500 কৰি 8,128, আৰু 6,128 লাগে 6,200 আহি যাব। ৰিয়েলমি 9 আছে, চাব পাৰে আপোনালোকে, ৰিয়েলমি 9ও ডিছপ্লে ফিংগাৰ হয়। এইটো আপোনালোকে পাই যাব 7,500। তো অ'প' F17 এইবিলাকো ডিছপ্লে ফিংগাৰ হয়, এইবিলাক আপোনালোকে পাই যাব 7,500। এইবিলাক 4G মডেল হয়, চেমচাঙৰ 5G মডেল হয়, F23 5G 4,128 এণ্ড 6,128। 4,128 যদি আপোনালোকে লয় তেতিয়াহ'লে 8,500 ষ্টাৰ্টিং পাব, আৰু যদি 6,128 লয় অনলি 9,000 পাব। অ'কে, তো এইবিলাক চাই লওক। কিছুমান 4G মডেল আছে আপোনালোকৰ, যেনেকৈ এইটো এটা 4G মডেল F13, এইটো চাগে 5G হয়। F13 4G হয়, 4G হয়, এইটো আপোনালোকে 6,000 কৰি পাই যাব। F13 যিমানেই আছে 6,000 কৰি পাই যাব। কালাৰ অপশ্যনো আছে, আছে। তো ইয়াত দেখিবলৈ মানে চবকেইটা একে, দেখা দেখি 5G আৰু 4G দুটা বেলেগ ডিফাৰেঞ্চ আছে আপোনালোকক যিবিলাক মডেল আছে মোৰ তাত। তো S20 FE 5G আছে,
8/128 ভেৰিয়েণ্ট এইটো আপোনালোকৰ অনলি পাই যাব 13,500 অ'কে ঠিক আছে তো OnePlus চাব পাৰে এইবিলাক OnePlus আৰু আছে মোৰ দোকানত হয়। বহুত OnePlus আছে নেক্সট দোকানত যাম আমি দোকানত যাম Okay. 10,000 পৰা আপোনাৰ ষ্টাৰ্টিং পাই যাব Okay. ইয়াতে অলপ প্ৰিমিয়াম আছে বাৰু প্ৰিমিয়াম মানে ইমানো নহয় আৰু 15,000 Mid range ৰ, okay. তো এইটো পাই যাব Note 2 অনলি 13,000 কৈ দি দিম অ'কে 13 পাই যাব জিবি কিমান হ'ব এইটো GB 8/120 অ'কে আৰু 12/256 লাগিলে অলপ প্ৰাইচটো বেছি আহিব হাজাৰ আৰু কিবা যে কমপ্লেইন আহি আছে যে এনেকুৱা লাইনিং আহে আপডেট দিলে চ' সেইটোতো ৱাৰেণ্টি ক্লেইম কৰিব পাৰিব নাই কাষ্টমাৰে 1 মান্থৰ ভিতৰত অ'কে আপোনালোকে চাওক আপোনালোকে যদি লাইনিঙো আহে আপডেট দিয়াৰ পিছত চ' সেইটো ইছ্যু আপোনালোকে ক্লেইম কৰিব পাৰিব ৱাৰেণ্টিত ইয়াতে মই দেখাই দিওঁ এইটো আপোনাৰ ইয়াত ডেট এটা লিখা আছে ডেট দিয়া আছে 11/11 ঠিক আছে ইয়াৰ পৰা আপোনাৰ 1 মান্থৰ ভিতৰত আমাক জনাব লাগিব অ'কে 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 এইবিলাক চাব পাৰে দেখালো আপোনাৰ Note 2 13,000 কৰি তো 80 চাব পাৰে আপোনালোকে 80 আপোনালোকে পাই যাব অনলি 13,500 কৰি 500 টকা ডিফাৰেঞ্চ 500 টকা difference পাব। অ'কে তো Note C পাই যাব অনলি 10,500 10,500 আৰু Note C2 লাইট ল'লে 10,000 কৈ পাই যাব Okay. তো এইটো মই দেখাই আছো দোকানত অ'কে তো নেক্সট এইটো এটা মডেল ধুনীয়া মডেল Note C2 Note C2 হয় এইটো 6/128 ভেৰিয়েণ্ট হয়। এইটো আপোনালোকে পাই যাব অনলি 13,500 হয় হয় এইবিলাক Note 2 হয় তো এইটো নোটটো কিয় দেখিবলৈ বেলেগ কিয় এইটো লিমিটেড এডিশ্যন লিমিটেড এডিশ্যন আচ্ছা এইটো লিমিটেড এডিশ্যন এইটো জিবি 12 জিবি 12/256 অ'কে এইটো প্ৰাইচটো কিমান আহিব প্ৰাইচ আপোনাৰ ৰাখিছো 14,000 14,000 12 জিবি লিমিটেড এডিশ্যনৰ চ' কৰাব লাগিল ল'ব পাৰে চাওক বেক পেনেলটো খুবেই ধুনীয়া অ'কে নেক্সট আইফোন আইফোন Okay. আইফোন 13 চাব পাৰে 13 আৰু আহি আছে আমাৰ ষ্টক তো 13 যদি আপোনালোকে লয় তেতিয়া ষ্টাৰ্টিং পাই যাব অনলি 32,500 কালাৰ অপশ্যনো পাই যাব পাই যাব কেতিয়ালৈকে পাব 2-3 দিন ভিডিঅ' যেতিয়া আপলোড হ'ব তাত 2-3 দিন ভিতৰত পাই যাব অ'কে ঠিক আছে অ'কে 12 চাই লওক 12 আপোনালোকে পাই যাব প্ৰাইচ একদম ড্ৰপ হৈছে 23,500 কৈ পাই যাব 12 অ'কে 64 ভেৰিয়েণ্ট আৰু যদি 128 লয় জাষ্ট 25 আহি যাব অ'কে আৰু 12 মিনি আছে এটা চাই লওক 5G মই দেখাই দিওঁ 12 মিনি আপোনালোকে পাই যাব 20,000 টকা এইবিলাক গোটেই অৰিজিনেল ডিছপ্লে সব অৰিজিনেল ডিসপ্লে বেটাৰী 80 প্লাছ থাকিব 80 প্লাছ কোনো চাৰ্ভিচ নাথাকে সার্ভিস না থাকে কোনো আননোন প্ৰাইচ সার্ভিস নাথাকে থাকলে মই এডভান্স দেখাই দিম অ'কে কোনো আননোন প্ৰাইচ নাথাকে প্লাছ না থাকে সব অৰিজিনেল লাগিব অ'কে ঠিক আছে তাৰপিছত আপোনাৰ 11 চক 11 একদম প্ৰাইচ কমিছে এতিয়া 17,500 পৰা আপোনালোকে ষ্টাৰ্টিং পাব একদম ব্ৰ্যান্ড নিউ কন্ডিশন মানে 64 জিবি 64 128 জিবি হ'লে 1015 পাৰি যাব পাৰি যাব Okay, okay, আইফোন 8 চাব পাৰে আপোনালোকে 8,500 কৰি 8 পাই যাব 7 প্লাছ আপোনালোকে পাব অনলি 8,000 তাৰপিছত জিটি মাষ্টাৰ চাব পাৰে বহুতে বিচাৰি থাকে জিটি মাষ্টাৰ 6/128 অনলি 10,500 অ'কে 8/7 চাওক অনলি পাই যাব 9,500 6/128 Okay. ডিসপ্লে ফিংগাৰ ডিছপ্লে ফিংগাৰ তাৰপিছত এইটো চাব ৰেনো 6 Pro Reno 6 Pro এইটো আহি যাব আপোনালোকৰ 16,500 জিবি ৰেম জিবি আৰু ৰেম টো কৈ দিয়া আপোনালোকৰ 12/256 12 অ'কে তাৰপিছত এইটো ভিভো T2X এইটো আপুনি পাই যাব 10,500 অ'কে ঠিক আছে Okay. তো তাৰপিছত 8S মই দেখাইছো আগতে এইটো পাই যাব 9,000 কৈ K50 গেমিং ফোন ফাৰ্ষ্ট টাইমৰ কাৰণে প্ৰাইচ ড্ৰপ হৈছে K50 K50 First time 12,500 হৈ আছিলে হয়। এটা অনলি অন পাই যাব আপোনালোকৰ 12,000 12,000 পাই যাব ফাৰ্ষ্ট টাইমৰ কাৰণে K50 প্ৰাইচ ড্ৰপ হৈছে ল'ব পাৰে আৰু হ'ব লাহে লাহে আপোনালোকে আমাক সাপোৰ্ট কৰি থাকক হয়, হয়। যাতে আমি কমত দিব পাৰো হয়। তো Realme GT Neo 2 এইটো পাই যাব 13,500 কৰি আৰু আছে মোৰ দোকানত ষ্টক Realme দেখাই আছো আপোনালোকে ধৈৰ্য ধৰক তো এইটো চাই লওক M4 5G M4 5G আমাৰ এতিয়া পুৰা দাম কমি গৈছে 7,500 কৰি আপোনালোকে পাই যাব আৰু যদি কমত দিব পাৰো আপোনালোক চেষ্টা কৰিম নিশ্চয় এইটো চাব পাৰে চেম মডেল চেম প্ৰাইচ M5 এইটো বেলেগ মডেল হয় তো এইটো 4G মডেল হয় এইটো আপোনালোকে পাই যাব অনলি 6,000 কৰি অ'কে M4 Pro 5G 6/128 অনলি অন পাই যাব আপোনালোকে 8,800 Oppo X তো আপোনালোকে জানে খুবেই আমাৰ দোকানত মানে থাকে তো এইটো আপোনালোকে ল'ব পাৰে অনলি অন 6,500 অ'কে খুবেই ধুনীয়া ফোন ফ্ৰণ্টৰ ডিউল কেমেৰা গেমিঙৰ কাৰণেও ভাল ঠিক আছে আপোনাৰ বাজেট ৰেঞ্জৰ ফোন দেখাই অ'কে এইবিলাক দেখাই দিয়া অলপমান বাকী কি আহিব বাজেট ৰেঞ্জত বাজেট ৰেঞ্জত এইবিলাক চাব পাৰে আপোনাৰ ষ্টাৰ্টিং মই দেখাই দিওঁ হয়, starting ইয়াতে আছে দেখাই ষ্টাৰ্টিং আপোনালোকে চাব পাৰে ষ্টাৰ্টিং তোমাৰ এইটো চাব লওক এইটো আপোনালোকে পাই যাব অনলি 2,500 2500 টকা 2500 টকা 2,400 পাই যাব চাই লওক নেক্সট Redmi 6A 6 জিবি কিমান হ'ব এইটো জিবি আপোনালোকৰ জিবিটো 232 নৰ্মেল ইউজৰ কাৰণে ঠিক আছে Normal user কাৰণে। এইটোতো ৱাৰেণ্টি পাব ৱাৰেণ্টি পাই যাব অ'কে নাইচ 15 days 15 ডেজ অনলি 15 ডেজৰ কাৰণে চেকিং ৱাৰেণ্টি ইজ ইনাফ নেটৱৰ্কৰ ৱাৰেণ্টি অ'কে বেলেগ ক্লিয়াৰ আৰু কি থাকিব হেংটো মাৰিব বেছি চলালে হয়, হয়। তো Realme চাব পাৰে আপোনালোকে এইবিলাক 4,000 কৰি অনলি C11 অ'কে অনলি 4,000 আৰু যদি ৰেম বেছি লয় দাম বেছি আহিব হয় 230 মই দেখাই দিছো 230 232 এইটো আপোনাৰ 4,000 কৰি পাই যাব আৰু যদি 464 লয় এইটো চালে 464 এইটো আপোনালোকে পাই যাব 4,500 অ'কে নাইচ নেক্সট
এইবিলাক আছে চাই লওক C3 আপোনালোক চেম প্ৰাইজত পাই যাব 4000 আৰু 4500 তো নোট 7 আহি আছে নেক্সট ষ্টকত আপোনালোকে পাই যাব নোট 7 এইটো চাই লওক মই ষ্টাৰ্টিংটো কৰিলোঁ 332 আছে এইটো আপোনালোকে পাই যাব 4000 আৰু 460 বল লাগে 4500 কৰি পাই যাব অ'কে Redmi 9 পাৱাৰ এইটো আপোনালোকে পাই যাব অনলি 5500 6000 বেটাৰী এমএচৰ সৈতে আৰু যদি বেটাৰী ভাল লাগে ফুল স্ক্ৰীনৰ এইবিলাক চাবলৈ আপোনালোকে Redmi 9A 232 তো এইবিলাক আপোনালোকে পাই যাব অনলি 4200 তো Oppo এটা আছে চাই লওক Oppo আপোনালোকে এইটো চাওক 332 4500 কৰি পাই যাব Oppo প্ৰাইচটো অলপ হাই আহে Oppo যদি কাৰোবাৰ Oppo নালাগে Redmi ল'ব পাৰে হয় তো Vivo চাব পাৰে ইমান Y20 চাই লওক ষ্টক চাই লওক তো এইবিলাক প্ৰাইচ আপোনালোক ষ্টাৰ্টিং পাব 6000 কৈ অনলি 6000 কৈ ষ্টাৰ্টিং পাই যাব কণ্ডিশ্যন আপোনালোকক ভিডিঅ' এটা দেখাই দিছোঁ ব্ৰেণ্ড নিউ কণ্ডিশ্যন তো কণ্ডিশ্যনৰ টেনশ্যন ল'ব নালাগে কিমানকৈ আহিব প্ৰাইচটো এইবিলাক 6000 কৰি আহি যাব এইটো চাইড ফিংগাৰপ্ৰিণ্টৰ হয় ফিংগাৰপ্ৰিণ্ট হয় অৰিজিনেল ডিছপ্লে অৰিজিনেল ডিছপ্লে অ'কে নাইচ চাই ল'ব আপোনালোকে যদি ডুপ্লিকেট আছে ল'ব নালাগে অ'কে ঠিক আছে নেক্সট তো Poco C3 চাব পাৰে আপোনালোকে Poco C3 আপোনালোকে জানে 332 4200 আৰু 460 লৈ 4500 কৰি পাই যাব আপোনালোকে তো Realme চাই লওক Realme এইবিলাক 5i আছে 5i আপোনালোকে পাই যাব অনলি 5200 কৰি অ'কে তো এইটো চাই লওক Oppo A15 332 এইটো আপোনালোকে পাই যাব অনলি 4500 কৰি 4500 একদম ধুনীয়া ফোন চক একদম জিলিকি আছে চক ইয়াই নহয় আৰু আছে ৰিটেল ষ্টকত বহুত ষ্টক আছে মই দেখাই ইয়াতে জাষ্ট এইবিলাক ষ্টক আছে খোলা হোৱাই নাই চ' যিখিনি খোলা হৈছে মই দেখাই দিছোঁ কাৰণ আমাৰ এটা হ'লচেল হয় ৰাইট এটা হ'লচেল হয় কাৰণে আমাৰ অকণমান মডেল অকণমান চেম মডেল যেনেকৈ ফৰ এক্সাম্পল এইটো মডেল যদি আপোনালোকক 10 পিচ লাগে আমি এভেইলেবল কৰাই দিব পাৰিম চেম ডেট চ' এইবিলাক ষ্টক ৰখা আছে ইয়াতে চ' যিখিনি বাৰু এটা মডেল খুলি পেলাই মই দেখাইছোঁ চ' নেক্সট আমি ৰিটেইলত যাম ৰাইট ৰিটেইলত যি ষ্টক ৰখা আছে চ' সেইবিলাকো আপোনালোকক দেখাই আছোঁ আপোনালোকে সেইটো চাই লওক ভিডিঅ' দিয়া নাই হয় যেতুকে অকেজনবিলাক গুচি গৈছে যেতুকে বহুত দিন দিয়া নাই তো গোটেইখিনি কভাৰ কৰিব আমি চেষ্টা কৰিম অ'কে তো চাবৰে Redmi Note 9 Pro হয় Note 9 Pro Maxও পাই যাব Note 9 Pro মই প্ৰাইচটো কৈ দিওঁ অনলি 5800 কালাৰ অপশ্যনো পাব কালাৰ অপশ্যন পাই যাব অ'কে বঢ়িয়া Note 8 Pro Note 8 Pro আপোনালোকে চাব পাৰে 6128 অনলি 6000 কালাৰ অপশ্যন পাই যাব এইবিলাকৰ অ'কে Note 8 আছে নেক্সট চাব পাৰে আপোনালোকে Note 8 জানে প্ৰাইচ এইটো আপোনালোকে অনলি 5000 কৈ পাই 5000 ডিঅলেৰ যোনটো অফাৰ আছে এতিয়াও প্ৰাইচটো চেমে চলি আছে নেক্সট তলত কিছু মডেল আছে দেখাই দিয়ক Oppo A53 5500 কৈ অনলি অ'কে 4GB RAM 6GB মেমৰি অ'কে নেক্সট তো Realme 6 জানে আমাৰ তাত অফাৰ চলি থাকে Realme 6 যদি আপোনাৰ Realme 6 460 বল লয় তেতিয়াহ'লে আপোনালোকে পাই যাব 5800 আৰু 660 বল লয় তেতিয়াহ'লে আপোনালোকৰ 6200 কৰি পাই যাব Realme 6 আৰু 6i চেম প্ৰাইচ চেম দেখাত চেম মডেল আৰু প্ৰাইচবিলাক যোনবিলাক আছিল ফিক্স থাকিব নে কিবা বাৰ্গেনিং হ'ব বাৰ্গেনিং নহ'ব ফিক্স থাকিব বাৰ্গেনিং নহ'ব আমি যদি পাৰো আমি নিজে কিবা এটা কমাবলৈ চেষ্টা কৰোঁ হয় কিন্তু বাৰ্গেনিং কৰিলে আমি বেয়া লাগিব যে আমি এইটো অফাৰ প্ৰাইচ আপোনালোকক কৈ কিবা এটা মানে আমাৰ ফালৰ পৰা দিয়া যাব আৰু যদি আপোনালোকক চাই ল'ম আৰু যদি দূৰৰ পৰা আহে নেকি অ'কে Poco F1 চাব পাৰে 6128 অনলি 5000 দিন অ'কে বঢ়িয়া Realme 7 চাব পাৰে আপোনালোকে 7 আপোনালোকে পাই যাব অনলি 5800 অ'কে তো Redmi Note 9 Pro মই কৈছোঁ এই প্ৰাইচ কৈছোঁ 5800 কৰি পাই যাব এই ভিডিঅ'টো দেখাইছোঁ 2500 কৰি ব'লা নেক্সট আমি দোকানত যাম নেক্সট মোৰ ৰিটেল শ্বপত যাম তাতে আমাৰ ষ্টকৰ বিষয়ে জনাই আছোঁ অ'কে ফাইনেলি আমি ৰিটেল শ্বপত আহি গ'লোঁ তো ষ্টক চাব পাৰে ভালেখিনি ষ্টক ইয়াতো আছে তো আমি ইয়াৰ পৰা কভাৰ কৰা এইটো চাই লওক আপোনালোকে Poco X6 512 মানে আপোনাৰ 512GB ষ্ট'ৰেজ আছে ইয়াতে আৰু 12GB ৰেম আছে তো এইটো আপোনালোকে অনলি মান পাই যাব 15500 ঠিক আছে লগত 8 মান্থ ৱাৰেণ্টি পাই যাব আৰু এইটো চাই লওক Vivo 60X বহুতে বিচাৰি থাকে 60X প্লাছ চাই লওক কেমেৰা চাই লওক একদম ধুনীয়া কেমেৰা চাই লওক একদম 60 লৈকে ইয়াৰ জুম হয় এইটো কাৰণে 60X Vivo 60X 5G হয় কাৰ্ভ ডিছপ্লে এটা আপোনালোকে পাই যাব অনলি অন 22500 লগত আপোনালোকে এইটো বক্স পাই যাব আৰু এইটো চাৰ্জাৰ পাই যাব লগত ঠিক আছে তো Vivo এইটো চাই লওক Vivo V23 5G এইটো আপোনালোকে পাই যাব অনলি অন 15500 তো এইটো চাওক Reno 8 আপোনালোকে পাই যাব অনলি 14000 কৈ তো Reno আপোনালোকে পাব Reno 6 অনলি পাই যাব আপোনালোক 13500 এইটো চাব Oppo A79 আপোনালোকে পাই যাব অনলি 12000 ঠিক আছে Oppo F19 Pro Plus এই তিনিটা আছে চাই লওক আপোনালোকে 8128 ভেৰিয়েণ্ট অনলি অন পাই যাব 10500 একদম অফাৰ দিছোঁ তো এইটো চাব পাৰে Oppo A78 এইটো আপোনালোকে পাই যাব অনলি 11000 কৈ F19 Pro Plus 5G জানে আপোনালোকৰ প্ৰাইচটো চেমে হ'ব 10500 এইটো 4G মডেল হয় Samsungৰ S20 FE 4G মডেল অনলি 9500 S21 FE
অফাৰ দি দিম অনলি 15,000ত অফাৰ দি দিম এই পিচ অনলি 1 পিচ পাই যাব তাৰপিছত এইটো এটা চাব পাৰে F23 5G হয় এইটো আপোনালোকে পাই যাব তাতে কৈছোঁৱেই মই যে 8,500 ষ্টাৰ্টিং পাই যায় এই দুটা আছে অফাৰ দি দিম এইফালে 8,000 কৰি দি দিম 6128 চেমচাঙৰ 5G হয় মডেল চাই লওক A22 5G এইবাৰ S Pen থকা ফোন হয় নোট 10 লাইট যিসকলে মানে কিবা মেটচ কৰিব বিচাৰে আৰু চাই লওক ধুনীয়া বস্তু দিছে এইটো ব্যৱহাৰ কৰিব পাৰে আপোনালোকে বঢ়িয়ামতে যিকোনো যি লাগে ইমান লিখিব পাৰে তো এইটো আপোনালোকে পাই যাব অনলি 9,500 কৈ ঠিক আছে 4G মডেল হয় কিন্তু চেমচাং নোট 10 লাইট 3 পিচ আছে এইটো এটা 5G হয় M13 এইটো আপোনালোকে 8,500 পাই যাব এইফালে চাওক 10i বহুত দিনৰ মূৰত 10i আহিছে Redmi 10i একদম খুব কম দামত 9,500 কৰি পাই যাব 10i 6128 তাত ভিভো চাই লওক ভিভো Y75 5G এইটো পাই যাব অনলি অন আপোনালোকে 11,000 কৰি Realme 10 Pro 11,500 এইটো আছে Realme 10 আৰু 4G মডেল হয় অনলি 9,000 কৰি লৈ যাব আৰু এটা থাকিব লাগে Realme 10 Pro এইটো এটা আছে এইটো আপোনালোকে পাই যাব অনলি 11,500 তো X7 চাব পাৰে আপোনালোকে তাতে মই আপোনালোকক অফাৰ দিছিলোঁ X7 অনলি 9,500 কৰি 6128 ভেৰিয়েণ্ট ডিছপ্লে ফিংগাৰ তো এইবিলাক চাব পাৰে Realme 11X একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন 9,500 পৰা ষ্টাৰ্টিং পাব আৰু এইটো পাই যাব 11,500 তো মই এইখিনি আপোনালোকক Realme 11Xৰ কথা ক'লোঁ তো Realme GT Neo 2 আৰু 3T আছে এই Neo 3T মডেল হয় চাই লওক এইটো এটা Neo 2 কালাৰ অপশ্যন চাওক ধুনীয়া একদম এইটো আপোনালোকৰ স্পেচিয়েল এডিশ্যন চাই লওক স্পেচিয়েল এডিশ্যন হয় Realme Neo 2 GT Neo 2 এইটো আপোনালোকে পাই যাব অনলি 13,500 এইবিলাক আছে Neo 3T GT Neo 3T এইবিলাক আহি যাব অনলি অন 13,500 তো এইটো চাই লওক Neo 2 এইটো Neo 2 কৈছোঁৱেই মই প্ৰাইচো চেমে হ'ব 13,500 তো চাই লওক আপোনালোকে Google Pixel 6 প্ৰাইচ খুব ড্ৰপ হৈছে অনলি 14,000 কৰি Google Pixel 6 পাই যাব আপোনালোকে তো নাথিং মই দেখাইছোঁ এতিয়া বহুত নাথিং দেখাইছোঁ তো চেম প্ৰাইজত আহিব ষ্টাৰ্টিং হ'ব 17,000 তো iPhone 11 জানে আপোনালোকে 17,500 ষ্টাৰ্টিং পাব তো এইবিলাক XR চাব পাৰে XR আপোনালোকে পাই যাব অনলি 14,500 কৰি আৰু এইটোৰ প্ৰাইচ কৈছোঁৱে চৰি এইটো AC2020 হয় এইটো চাব পাৰে আপোনালোকে AC20 অনলি 10,000 কৈ পাই যাব আৰু এই যদি লয় 8,500 7 প্লাছ অনলি 7,500 ষ্টাৰ্টিং পাই যাব 10R চাব পাৰে 1+ 10R আপোনালোকে অনলি পাই যাব 15,500 তাৰপিছত 1+8 অনলি 15,500 কাৰ্ভ ডিছপ্লে হয় 128 ভেৰিয়েণ্ট চাব পাৰে ধুনীয়া কণ্ডিশ্যন তাৰপিছত Note 2 মই কৈছোঁ 13,000 পৰা আহি যাব 13,500 Note C2 লাইট 12,000 কৰি পাই যাব অনলি অন তো Note C চাওক Note C2 লাইট তো এইবিলাক আপোনালোকে পাই যাব অনলি অন 10,000 কৈ ঠিক আছে যিকোনো ভেৰিয়েণ্ট 10,000 কৈ পাই যাব আপোনালোকে তো 11X চাব পাৰে 11X Redmi 11X এইটো আপোনালোকে পাই যাব অনলি 11,000 কৰি তো এইটো এটা ব্লেক পেনৰ ফাটি আছে 1+8 অনলি অন 14,000ত দি দিম আমি কাৰ্ভ ডিছপ্লে 8/128 তো এইবিলাকো আছে 5G মডেলো আছে 4G মডেলো আছে ইয়াৰ পৰা ষ্টাৰ্টিং কৰি দিওঁ K50i 12,000 কৰি পাই যাব Redmi Note 10T এইটো পাই যাব অনলি অন 8,000 কৰি এইবিলাক চেম মডেলে হয় তো Poco এইটো চাই লওক Poco M4 Pro 5G অনলি দি দিম 7,800 আৰু Realme এইবিলাক চাওক Realme 8 পাই যাব আপোনালোকে ষ্টাৰ্টিং কৈছোঁ ইয়াতে 7,500 কৰি তো ষ্টক আছে খুব ষ্টক আছে তো এইবিলাক মই জাষ্ট এনে কৈ দিছোঁ বহুত দীঘল হৈ যাব ভিডিঅ'টো নহ'লে তো 11T চাই লওক 11T আপোনালোকে পাই যাব অনলি অন 9,000ৰ পৰা ষ্টাৰ্টিং পাব তাৰপিছত আৰু যদি কোনো Redmi গেমিং ফোন লাগে তেতিয়াহ'লে পাব 10T MI 10T 11,000 কৰি 11X টো গেমিং ফোনে হয় তো এইটো 11,000 কৰিয়ে পাই যাব আৰু 11T Pro যদি কাৰোবাক লাগে 888 স্নেপড্ৰাগন এইটো আপোনালোকে পাই যাব অনলি অন 13,500 তো এইবিলাকো ষ্টক আছে চাই লওক আপোনালোকে Poco X2 আছে Redmi Note 11 SE আছে 10 Prime আছে তো কেমেৰাটো মোক দিয়ে মই ভালকৈ দেখাই দি আছোঁ এইবিলাক তো চাব পাৰে 10 Prime আপোনালোকে 6,000 কৰি পাই যাব X2 6,500 কৰি ষ্টাৰ্টিং পাব Note 11 SE 6,500 ষ্টাৰ্টিং 10 Prime চেম প্ৰাইচ কোনে নাথাকো চেম মডেলৰ Note 10 Pro 7,000 পৰা ষ্টাৰ্টিং পাই যাব চাই লওক Note চেম মডেল হয় তো এইবিলাক চাই লওক Note 9 5,500 Poco M3 660 5,500
পক' C55 5500 কৰি পাই যাব, পক' M4 Pro অনলি 6000 অফাৰ দি দিম এই পিচ, পক' M3 464 অনলি অন দি দিম 5500, M2 464 অনলি অন 5000 দি দিম, ৰেডমি নোট 9 Pro Max 6500 কৰি পাই যাব, চেম মডেল 6500 কৰি পাই যাব, এইবিলাক ৰিয়েলমি আছে 4000, এইবিলাক ৰেডমি নোট 8 5000 কৰি পাই যাব। তো চাই লওক এইবিলাক আপোনালোকে ষ্টাৰ্টিং পাই যাব, সৰু মডেল এইবিলাক 4500 5000 এনেকুৱা, নোট 8 Pro চাই লওক আপোনালোকে 6000 কৰি পাই যাব, ৰিয়েলমি চাই লওক কম প্ৰাইজৰ 3500 কৰি পাই যাব অনলি অন ৰিয়েলমি C2 216, ঠিক আছে। ইনফিনিক্স হট 10 প্লে এইটো পাই যাব 5000 কৰি, এইবিলাক আছে চাওক, ৰিয়েলমি 6i পাই যাব 6000 6200 5800 এনেকুৱা। তো এইবিলাক ষ্টক ধুনীয়া ষ্টক আছে, তো বিশেষ দেখাই নাথাকোঁ। অপ' A31 চাওক ধুনীয়া মডেল, এইটো আপোনালোকে পাই যাব মানে 5500 কৰি, কম দামত লাগিলে এইবিলাক চাওক 3500 4000, তাৰপিছত এইবিলাক চাই লওক এইটো চাই লওক 3000 কৰি পাই যাব। তো ষ্টক ভালেখিনি ষ্টকেই আছে আপোনাৰ, ষ্টাৰ্টিং আমি এতিয়া 2500 টকাৰ পৰা ষ্টাৰ্টিং দি দিছোঁ। তো ৰিয়েলমিৰ কিছুমান মডেল মই দেখুওৱা নাছিলোঁ, তো চাই লওক ৰিয়েলমি C55 অনলি 7000 কৰি পাই যাব, ধুনীয়া কণ্ডিশ্যন। তো এইটো এটা চেম মডেল হয়, 7500 কৰি পাই যাব, 7000 পাই যাব। ৰিয়েলমি C55 অনলি 6500, C33 আৰু C35 যদি কাৰোবাক লাগে তো এইটো পাই যাব অনলি আপোনালোকে 6000 কৰি। তো গাইজ ভিডিঅ'টো এইখিনিতে আপোনালোকক সমাপ্ত কৰিলোঁ। তো আকৌ নেক্সট ষ্টকত লগ পাম আপোনালোকৰ ভাল ষ্টকৰ সৈতে আৰু নতুন অফাৰৰ সৈতে। তো ধন্যবাদ।